কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত কেন মতে তৰো। গতিকে নজনা সকলে ঈশ্বৰ সঁচা, ভক্তি সঁচা, ভগৱত ভক্তিৰ জ্ঞান আৰু ভক্তিময় তত্ত্ব উদ্ভাসিত হোৱা স্থানেই হৈছে আমাৰ জীৱনৰ শ্ৰেষ্ঠ ঠাই। এয়া নজনা সকলৰ কাৰণে কৰা কৰ্মবিলাক মৃত পায়, কিন্তু যি জানি পেলাই সেই কৰ্ম কৰা নাই তেওঁলোক সেই মৃতৰ প্ৰায় ঠাইতে থাকিব লাগিব। গতিকে আমি যাতে জানি পেলাই মৰণক বাদ দি যাতে তৰণৰ পথলৈ যাব পাৰো। ২৮ তাৰিখে কৈছে ইহাক নাজানি আন কৰ্ম কৰি মৰো। আন কৰ্মবিলাক কাৰ কাৰণে? ভক্তিৰ কলিযুগৰ শ্ৰেষ্ঠ যুগ ধৰ্ম পথ। এই কথা নজনা সকলৰ কাৰণে, জনা সকলৰ কাৰণে কিন্তু নহয়। গতিকে কৈও কৃষ্ণ কথা সুত কেন মতে তৰো। সেই গুৰুৰ বিহুৰ আমি কেনেকৈ মৰণক তৰণলৈ পৰিণত কৰিব পাৰো সেই বিষয়ে আমাক কোৱা। ইহা দেখে আমাৰো মিলিল মহাভাৱ, তুমি মহা মহন্তক পাইলো ভাগ্য লাভ। এয়া মহাভাগ্যৰ ফলশ্ৰুতি বুলি কৈছে। ভগৱন্তৰ কৃপাত মহাভাগ্য নাথাকিলে ভগৱতৰ সংগ নাপায়। আজি যে আপোনালোক ইয়ালৈ আহিল, কোনোবা দিনত অহা নাই, যেনিবা ৰাতি আহিছে, আপোনালোকে নাভাবিব কাম বন নাই কাৰণে ভাগৱতলৈকে গুচি আহিলো বুলি। কাম বন নাথাকিলেও ছমাহৰ আগত চিন্তা কৰি থাকিলেও আপুনি ধুতি চুৰিয়া পিন্ধি ৰেডি হোৱাৰ পিছতো আপুনি বাইকখন ষ্টাৰ্ট দিও কেতিয়াবা আহাটো বন্ধ হৈ যাব পাৰে, যদিহে ভগৱন্তই কৃপা নকৰে আৰু ভাগ্য নাথাকে। আপোনাৰ এটা বাস্তৱ প্ৰমাণ। আপুনি যেনিবা ছমাহৰ আগত ভাবি আছে যে মই বৰাদেৱে পতা ভাগৱতৰ স্থানলৈ যাম, সেইদিনা আপুনি কামৰ পৰাও সোনকালে আহিলে, গা পা ধুই গুৰু সেৱা কৰি চাহ তাহ খাই সন্ধিয়া সময়ত ধুতি চেলেং গামোচা পৰিধান কৰি আহিবলৈ ওলাওতেই আপোনাৰ ফোনটো বাজি উঠিল। এনেই আকৌ 7 বাৰ বাজিলেও ৰিচিভ নকৰে। সেইদিনা আপুনি এবাৰতে ৰিচিভ কৰিলে। সিফালৰ পৰা সুধিলে বোলে আপুনি ক'ত আছে? বোলে মই ঘৰত আছো। ক'ৰবালৈ যাব নেকি? বোলে নাম বা ভাগৱত এষাৰলৈ ওলাইছো। বোলে নোযোৱাই ভাল নেকি? বোলে কিয়? এই আপোনালোকৰ বংশৰ আমুকজন যে আঁতৰত আছিলে, এই অলপ আগতে তেওঁ সংসাৰৰ পৰা বিদায় ললে। ভাবকচোন, দিনৰ পৰা ভাগৱতলৈ যাম বুলি কৰি থোৱা পৰিকল্পনা এটা ফোনতে বিনষ্ট হৈ নগল নে? সেইটোকে কৈছে যে মহাভাগ্য নাথাকিলে, ঈশ্বৰৰ কৃপা নাথাকিলে সৎসংগ মহন্ত ভকতৰ লগত ঈশ্বৰৰ কথা চৰ্চা কৰিব পৰা নাযায়। গতিকে অতি সুন্দৰকৈ আমাক জনাইছে যত সৰ্ব সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পকো নাহি তুল। যে সৰ্ব সুখকে আদি কৰি আমি যিমানবিলাক সুখ দেখা পাইছো, সেইবিলাক সুখ আৰু আপোনালোকৰ দৰে ভকতৰ দ্বাৰা যি আনন্দ বা সুখ পাইছে, এই সুখ আন সুখৰ লগত কেতিয়াও তুলনা নহয়। গতিকে কৈছে যে আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগতে হৰৈ জগতৰ আয়ু। সূৰ্যৰ পোহৰত দৈনন্দিনভাৱে আমাৰ জীৱনৰ আয়ুস ৰেখা গতি কৰি আছে। আজি 2025 চনৰ 2 এপ্ৰিল তাৰিখটো আমি যিমান চেষ্টা কৰিলেও আমি আৰু কেতিয়াও নাপাওঁ। আজিৰ দৰে কাইলৈ ৰাতিপুৱা দুপৰীয়া আবেলি সকলো হ'ব, কিন্তু 2025 চনৰ 2 এপ্ৰিল তাৰিখটো আমাৰ জীৱনলৈ কেতিয়াও নাহে। এনেকৈ প্ৰতিটো দিন আমাৰ কমি কমি গৈ আছে। এই কমি গৈ থকা আয়ুসৰ সফলতা অৰ্জন কৰিবলৈ হ'লে আমাক কি কৰিবলৈ ক'লে? একক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা। আপুনি যদি ভাবি লয় বোলে বৰাদেৱৰ ঘৰত ৰাতি 5টা বজাৰ পৰা ৰাতি 11টালৈ 6 ঘণ্টা ভাগৱত শুনিম, এই বুলি মনত ভাবি যদি আপুনি ভাগৱতত বহে, বহি পেলাই 1 ঘণ্টা বহাৰ পিছতে যদি ভাবি লয় নাই ঘৰৰ পৰা আহোঁগে, এতিয়া আকৌ কিবা এটা বেলেগ এটা কাম কৰি আহোঁ, ইমান ভাগৱত শুনিবলৈও সময় নাই, এনেকৈ বুলি যদি ভাবে
তেতিয়ালে ভাগৱতে কৈছে সেইটো শুনাটো শ্ৰমহে হ'ব, কামত নাহিব। কিন্তু কোনোবা এজন ব্যক্তি যেনিবা 7টা বজাত আহি ভাগৱত শুনিছে, তাৰপিছত তেওঁ ঘড়ীটো চালে, বোলে 8:30 গৈছে, এতিয়াও আপোনালোকৰ ঘড়ীত 8:30 হৈছে। গতিকে এই সময়ত যদি কোনোবাই ভাবে নহয় মই অকণমান যাওঁ আকৌ আহি শুনি দিম, তাত কোনো অপৰাধ নাই। গতিকে আমি কিমান সময় শুনিছো এইটো ডাঙৰ কথা নহয়, আমি কেনেকৈ শুনিছো সেইটোহে ডাঙৰ কথা। সেইকাৰণে কৈছে কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলো মনত। কৃষ্ণ অৰ্পণ কৰি কৰা কৰ্মও বোলে বিঘিনিযুক্ত হয়। কেতিয়া হয়? যদিহে আপুনি কৃষ্ণক অৰ্পণ কৰিয়ে কৰিছে, কিন্তু মনত যদি অহংকাৰ আছে, কি বুলি বোলে মোক ভাগৱত পাঠ কৰিবলৈ ব্যাখ্যা কৰিবলৈ প্ৰসাদ ধুবলৈ মাতিছে, কেইটা বজাত? বোলে 10টা বজাত। মই গ'লেহে প্ৰসাদ ধুব, চবটো ৰৈয়ে থাকিব। এই বুলি যদি আপুনি 10টাত নিমন্ত্ৰণ কৰাৰ পিছত 11টাত আহে, ভগৱন্তই কৈছে সেইটো অহংকাৰ। তেনেকৈ কৰ্ম কৰিলে ভগৱন্তই কেতিয়াও সেই পূজা গ্ৰহণ নকৰে। সেই পূজাক ভগৱন্তই কি বুলি ভাবে? অ যেন শিমলুৰ পুষ্প পৰি তলে অভক্তৰ পূজাময়ী জয় কৃষ্ণ নল সকলে। গতিকে শিমলুৰ ফুলবিলাক যেনেকৈ মূল্য নাথাকে, অভক্তৰ পূজাও ভগৱন্তৰ দৃষ্টিত মূল্যহীন হৈ যায়। আকৌ কৃষ্ণ অৰ্পণ কৰা কৰ্ম বিঘিনিযুক্ত হ'ব কেতিয়া? যদি অন্য দেৱতাৰ পূজাৰ কৰ্মত কৃষ্ণৰ নাম গায়। বোলে মই ভাগৱত পঢ়িব জানো, নাম গাব জানো, সৰস্বতী সভাখন শিৱৰাত্ৰিখনত মোক মাতিছে, মই গৈ নাম এষাৰ গাই দিওঁগে। ভগৱন্তই কৈছে বৈকুণ্ঠৰ সলনি সেইজনে নৰকৰ দুৱাৰহে খোলা হ'ব। গতিকে অন্য দেৱতাৰ কামত আপোনাক এটা বাস্তৱ প্ৰমাণ দিম। আপুনি যদিবা এতিয়া আহিছে ক্ষীৰোদ বৰা বাপৰ ঘৰলৈ, আহি পেলাই যদি মোৰ নাম লৈ পেলাই মাতে, বোলে বিনীত বৰা আছেনে, মই মাতিম জানো? কাৰণ আপুনি আহিছে ক্ষীৰোদ বৰা বাপৰ ঘৰলৈ। ঠিক তদ্ৰূপ অন্য দেৱতাৰ কৰ্মত গৈ পেলাই যদি কৃষ্ণক মাতে, কৃষ্ণই কেতিয়াও নেমাতে আৰু তেওঁ মাতিব নোৱাৰে। সেইকাৰণে কৈছে এতেকে শুনিব কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত্য। গতিকে আমাক কৃষ্ণৰ গুঞ্জ লীলা চৰিত্ৰ কৈ কৃপা কৰা, যাতে শ্ৰৱণতে আমি কৃতকাৰ্য হ'ব পাৰো। জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ। আজি 28,000 ঋষিয়ে প্ৰমাণ কৰি দিলে যে জাগ যুগ যজ্ঞ কৰিলে সুখ বিচাৰি দুখে পায়। আজি কলি যুগতো যদি আমি জাগ যুগ যজ্ঞ আদি কৰ্ম কৰি আছো, আমি সুখ বিচাৰিবলৈ গৈ দুখ অৰ্জন কৰাৰ দৰেহে হ'ব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে আবেগ বহিব মহা ভাগৱত শাস্ত্ৰ। সেইকাৰণে ভাগৱত শাস্ত্ৰৰ আশ্ৰয় লৈ ঈশ্বৰ বিমুখী সমস্ত ত্যাগ কৰি একমেৱ অদ্বিতীয়ম কৃষ্ণস্তু ভগৱান বুলি ভাবি এক ঈশ্বৰত ভক্তি কৰি আমাৰ জীৱন আগুৱাই নিবলৈ আজি ভাগৱতে আহ্বান জনালে। সম্ভৱ ইয়াৰ পিছত কিবা এটা কৃষ্ণ